তো গাইছ মানে কি আজি পুৰা একদম বগামাটিৰ পৰা ষ্টাৰ্ট ভিডিঅ' মানে কি আজি আহি গ'লো আমি পিকনিক খাবা নে কি দোস্তি তো মানে পুৰা একদম জাগাৰ পাই আজি আৰম্ভ মানে ভিডিঅ'টো ইফালে মোনাত তলাই জপলা আমি বাইক লৈ আছোঁ দুখন বাইকত 5জন ইফালে আমাৰ আছে দুটা দমৰা ইফালে যাই থাকো মজা খাই কি হৈছে ভোক লাগিলে তো গাইছ আমাৰ আহোঁতে আৰু বহুত দেৰি হৈছে কি ক'ম আৰু একদম মানে 12টাই বাজি গ'ল আমাৰ হা তাকে দেৰি হৈ গ'ল আহোঁতে কি কৰিম আৰু এতিয়া পূৰা মনত চনা লৈছোঁ এতিয়া পূৰা 12:30 বাজি পাৰে হৈ গ'ল তো বেছি মানুহ নাই বাৰু এইফালে আছে 2-1 পাৰ্চি ইফালে আছে দোকান চোকানগিলা ইফালে কাষতে ধুনীয়া পানী কিন্তু চিকচিকীয়া পানী ইয়াতে বহিব দিছিলোঁ মই এইখিনি জেগাত দিছিলোঁ সিহঁতক পানী হাইলাইট পানী একদম চিকচিকীয়া একদম গাইছ কি মজা এই ডিচেম্বৰৰ ফাৰ্ষ্ট পিকনিক ষ্টাৰ্ট আৰু আজিৰ পৰা গাইছ তো আকৌ পুৰা বজাৰ কৰি লৈ আহিলোঁ বজাৰ কৰা ভিডিঅ' আপোনালোক বজাৰ কেনেকৈ কৰিলোঁ আপোনালোক ভিডিঅ' কৰি পঠাই দিওঁ ৰ মুখাৰ হাতে তোমাক গ্ৰুপত দি দিওঁ দোস্তি গ্ৰুপত নে কি না দোস্তি তোমাক গ্ৰুপত দি দিওঁ দোস্তি কতে মই বজাৰ হা কি বজাৰ লবা তুমি হা হা কি কৈছে গাড়ী লবা মানে কি মই পুৰা এতিয়া আঞ্জা কাটো মানে কি আলু পিঁয়াজ তো ইয়াতে মানে কি খৰি পিচি গৈছে আমি খৰি চৰি লৈ অহা নাই না তো ইয়াতে পুৰা দুফালে দুটা নিজৰা ইফালে এটা নদী ইফালে এটা নদী মজা জাগা একদম তো গাইছ আপোনালোকেও যদি আহি পোৱা নাই বগামাটিত কোনোবাই আহি যাব হে মজা এটা পিকনিক খোৱা গাইছ মজা আৰু বেলেগ কি নহ'লেও পিকনিক খোৱা মজা তো সেয়ে আমাৰ ওচৰতে আছে যিহেতু আৰু আহি গ'লো আৰু একপাক তো আমাৰ গাড়ী মানে কিবা এটা খানাটো আমাৰ বেলেগ আৰু আজি খানাটো আৰু কি কৰিম আৰু দে যাত্ৰা কৰিলোঁ দে আৰু ডিচেম্বৰ মাহৰ পৰাই প্ৰথমটো আজি আৰু পিকনিক ষ্টাৰ্ট এইফালে আছে বহুত চাইডে মানুহ আছে অলপ বেছি নাই আৰু কেইদিনমান পাছত আৰু পূৰা আহি যাব আৰু মানুহ পূৰা মিঠাইত বহি দিছোঁ গাহৰিটো প্ৰথম ভাজি ল'ম এইফালে আমাৰ হা অঁ সেইটো বাৰু লাহে লাহে খাম এতিয়া পাপৰ খাই আছোঁ বৰ্তমান কি কবি দোস্তি মই দেৰি নহ'লো নে সেইকাৰণে আমি আকৌ খাব নোৱাৰা হ'লো এই যে समझ रहे हो आप तो এতিয়া আমাৰ এই কাটাই আছে এই বস্তুগিলা এতিয়া আমি গাহৰিটো বহাই দিওঁ তাৰপিছত মজাকৈ ভাজি পেলাই মাল নোহোৱাকৈ খাই দিওঁ তো 15টা মানে হেৰি লয় না তাতে নাম আছিল যাওঁ এইফালে আমাৰ গাহৰি ভাজি আছোঁ মজাকৈ এতিয়া লাই শাক দি দিম অলপ দেৰিকৈ হৈছে আৰু প্ৰায় আমাৰ মালটো মজা তাৰপিছত আমাৰ বনাব আছে পঠাটো বনাই আছোঁ মজাকৈ পঠা আছে গাহৰি আছে আজি মজা আৰু আইটেম 5জন মানুহ কেনা হৈছে কালাৰটো কওক আপোনালোকে গাইছ কমেণ্ট কৰি কেনা হৈছে গাহৰি ৰেডি গাহৰি পূৰা ড্ৰাই ফ্ৰাই পূৰা একদম মানে কি এই মালটো ড্ৰাই ফ্ৰাই হৈছে দিছোঁ এইটোৰ লগত এইটো মালৰ লগত লাই শাক অলপ পূৰা ড্ৰাই ফ্ৰাই এতিয়া খাওয়া কথা আৰু তপনে 1 পিচ মাৰলে কেনে পাইছে তপন এই ইফালে ভাতৰ আয়োজন কৰি আছে আমাৰ ছাৰে গাহৰিটো খাই ল'লে এবাৰ পঠা বহি দিছোঁ মজাকৈ লাগাও পঠা ইফালে ভাত বহি আছে আমাৰ দোস্তি ইফালে ই জানো পানী কৰাত লাগছি কেনাই দোস্তি হা দোস্তি এডভান্স হেপী নিউ ইয়াৰ তো যিহেতু ডিচেম্বৰ মাহ পৰি গৈছে আৰু খানাত লাগি গৈছোঁ দে আৰু হাত লৈ আৰু কেইদিনক লাগি লাগব গেৰাণ্টি নাই আৰু গাইছ মানে পুৰা লাগি গৈছোঁ আৰু হা কাৰ্টনটো বাৰু বেলেগ কথা আমি লাগছোঁ আৰু পথাত লাগি গৈছোঁ এইবাৰ তো পুৰা বনাই আছোঁ দে আৰু গাইছে চালা তো গাইছ ইফালে পুৰা পঠা মাংস বনাই আছোঁ ইফালে সিহঁতে প্ৰেমৰ কথা কাহিনী কৈ আছে কেতিয়াই
এতিয়া প্ৰেমৰ লালা মই তাৰমানে এতিয়া বিয়াইছে পাতটো নে গাড়ীত কি কৰিম আৰু সেইকাৰণে আৰু মোৰ নাই দে আৰু পুৰা প্ৰেমৰ কথা কৈ পাৰিছোঁ এইকেইটা আমাৰ প্ৰেমৰ লীলা পাতি আছে প্ৰেমৰ কথাত লাগা আমাৰ দোস্তি এটা প্ৰেমৰ জ্বালা পৰছি ঐ তাৰ চকু মোজা कौन है ये लोग कहाँ से आते हैं আমাৰ পুৰা খানা ৰেডি পুৰা ইফালে পঠা মাংস ৰেডি ইফালে ভাত ৰেডি এতিয়া খাবাহে কথা আৰু তাৰমানে ঘূৰা ঘূৰি নহ'ল আৰু বেছি অকল বনাওঁতে গ'ল টাইমটো এতিয়া প্ৰায় কেইটা বাজিলে দোস্তি তো 4টামান বাজিলে এতিয়া গধূলি হ'ব আৰু তাৰমানে এতিয়া তাড়াতাড়ি খাওঁ আৰু ওলাই যাওঁ আৰু তাড়াতাড়ি মানে কি কৰিম আৰু বেছি মানুহ নাই গাইছে যি তো অলপ অলপ আছে আৰু ক'ৰবাত কানি ইফালে আছে 2-1 পাৰ্টি ইফালে আছে আমাৰ আৰু ইফালে পাৰ্টি আছে সেয়ে আৰু কথাটো সেয়ে কথা তো প্ৰথম যাত্ৰা আমাৰ ডিচেম্বৰৰ মাহত খানাৰ ফাৰ্ষ্ট খানা এবাৰ আৰু হৈ যাব আৰু গাইছ চকু মেলা গাইছ গাইছ চকুটো মেলি কোৱা ষ্টাৰ্ট হৈ গ'ল আৰু পুৰা একদম ৰেডি এই লগাই দিয়া ভাত লগাই দিয়া 2 নম্বৰ প্লেটত লগাই দিয়া 3 নম্বৰ প্লেটত লগাই দিয়া खत्म बाय बाय टाटा गुड बाय गया তোমাৰ এতিয়া ভাতৰ ৰেডি খাবা ইফালে পুৰা মাংস মাংস খা পুৰা লৈ লৈছোঁ দিয়া মই ইফালে পঠা মাংস ইফালে দোস্তিৰ কাঁহী এইফালে আমাৰ আছে আৰু ইফালে জলটো আছে আৰু অকল তো গাইছ পুৰা তো চলি ইয়াত বাই বাই আকৌ লগ পাম নে কি তো পুৰা এতিয়া খানা পিনা হৈ গ'ল এতিয়া যাবা ৰেডি আমাৰ মোনা তোতলা বান্ধি ল'লো পিছত মানুহ যাৱাই নাই ইফালে খাই ইফালে আমাৰ কুৰ্তা ভাই সোপা আহি গ'ল আৰু ইফালে আৰু গধূলি হ'ল যাওঁ আৰু গাইছ এতিয়া আৰু কি হাল্লা কৰি আছা ফটো মাৰিবি আহিছা হা আর গাইছ যাই থাকো আৰু এতিয়া ঘৰতে তো গাইছ খানা চানা খাই পুৰা আহি গ'ল একদম ৰাতি মানে বৰগীত আছিলে জেগাত কলবাৰী তো বৰগীত গাব আহি গ'লো তো আজি ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই গাইছ ছাবস্ক্ৰাইবটো কৰি থৈ দিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ত আৰু যদি বৰগীতটো আপুনি সম্পূৰ্ণকৈ চাব বিচাৰে নেক্সট ভিডিঅ' আহি আছে আপোনালোকে ফেচবুকত যায় ফলো কৰি দিব নিতু ব্লগছ বুলি আছে ফেচবুকত পাই যাব পুৰা সম্পূৰ্ণ ব্লগ আমাৰ এই বৰগীত পাৰ্টিৰ তো আজিলৈ বাই বাই আকৌ লগ পোৱাৰ আশাৰে এই আৰু সকলোৱে জানো ছাবস্ক্ৰাইবটো কৰি থৈ যায় গাইছ ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনালোকৰ লগত তো গাইছ সেয়ে কথা আপোনালোকে আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব গাইছ আজিলৈ বাই বাই আৰু পুৰা বৰগীত চৰগীত গালো ছাৰৰ এই ধুনীয়া বৰগীত শুনিবলৈ আপোনালোকে নিতু ব্লগছ ফেচবুক পেজত যাওক আৰু চাওক মজাকে বাই বাই জয় অসম শুভৰাত্ৰি।